আজি ঐতিহাসিক আটাল পুখুৰী পাৰত সূত্ৰধাৰ হাতুৰ সন্থাৰ উদ্যোগত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিবস উপলক্ষে ৪২ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস উৎসৱমুখৰ পৰিৱেশত উদযাপন কৰা হয়। সাঁতোৰ প্ৰশিক্ষণ গ্ৰহণ কৰা খেলুৱৈসকলৰ সমূহীয়া দৌৰ জৰিয়তে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে সূত্ৰধাৰ হাতুৰ সন্থাৰ সভাপতি ধৰ্ম বৰগোহাঁই। অনুষ্ঠানত ক্ৰীড়া সংগঠক বিজয় গগৈ, জ্যোতিপ্ৰসাদ গগৈ, প্ৰশিক্ষক কৃষ্ণ বৰাৰ লগতে বহু অভিভাৱক অভিভাৱিকাৰ সক্ৰিয় উপস্থিতিয়ে অনুষ্ঠানটোক অধিক উজ্জ্বল কৰি তোলে। 1940 চনৰ 3 ছেপ্টেম্বৰত ঐতিহাসিক শিৱসাগৰত জন্মগ্ৰহণ কৰা ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া। 1966 চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছত 800 মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে। সেই বছৰে তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। তেওঁৰ প্ৰতি সন্মান জনাই 3 ছেপ্টেম্বৰত তেখেতৰ জন্মদিনটো অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে। এই বিশেষ দিনত সূত্ৰধাৰ সাঁতোৰ পৰিয়ালৰ তৰফৰ পৰা অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হয়। আজি ঐতিহাসিক আটাল পুখুৰী পাৰত সূত্ৰধাৰ হাতুৰ সন্থাৰ উদ্যোগত অসমৰ স্বনামধন্য খেলুৱৈ অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱৰ জন্মদিন উপলক্ষে আমি 3 ছেপ্টেম্বৰ অভিৰুচি ক্ৰীড়া দিৱস অনুষ্ঠিত কৰিলোঁ আৰু আমি এই চেগতে অৰ্জুন ভোগেশ্বৰ বৰুৱাদেৱলৈ সূত্ৰধাৰ হাতুৰ পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ জন্মদিনৰ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ দীৰ্ঘায়ু সুস্বাস্থ্য কামনা কৰিলোঁ। আগন্তুক আমাৰ 7 ছেপ্টেম্বৰ তাৰিখে অসম হাতুৰ সন্থা চৰাইদেউ জিলা সমিতিৰ সহযোগত আৰু সূত্ৰধাৰ হাতুৰ সন্থাৰ উদ্যোগত আমি ঐতিহাসিক আটাল পুখুৰীত আমন্ত্ৰণমূলক হাতুৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়ালৈ বিভিন্ন অবিভক্ত শিৱসাগৰ জিলা, ডিব্ৰুগড় জিলা ইত্যাদি কৰি আমি কেইবাখনো জিলাকৈ নিমন্ত্ৰণ কৰিছোঁ। সকলোৱে আমি সহযোগিতা কামনা কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।